নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা, তোমালোকে নিশ্চয়কৈ জানা তোমালোকৰ 10 ফেব্ৰুৱাৰীৰ দিনা তোমালোকৰ এছামিছ পৰীক্ষা হ'বলৈ গৈ আছে। আজিৰ এইটো ভিডিঅ'ত এছামিছৰ কি কি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে ইয়াৰ পৰা তোমালোকে নিশ্চয়কৈ কমন পাই যাবা। তাৰপিছত এইটো ভিডিঅ'তে তোমালোকৰ যিমানখিনি প্ৰশ্ন কাকতৰ নিচিনাকৈ ধুনীয়াকৈ মডেলখন মই বনাই আনিছোঁ। ইয়াত তোমালোকে দেখা পাইছে নিশ্চয়কৈ লিখা আছে চেম্পল পেপাৰ ফৰ SSLC 2026। 2026 কাৰণে এইখন হয়। ইয়াত ব্যাকৰণো আছে, সমাজ আছে, মূৰ্ধন্য ন, মূৰ্ধন্য হোৱা, তাৰপিছত মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা, এইবিলাক প্ৰশ্ন আছে। তাৰপিছত একেবাৰে তোমালোকৰ লাষ্টত যি ছন্দলৈকে মানে একেবাৰে পেটাৰ্ণটো মতে এইখন চেম্পল পেপাৰত দিয়া আছে। ইয়াৰ পৰা তোমালোকে নিশ্চয়কৈ কমন পাই যাবা। কি কি প্ৰশ্ন আছে সেইখিনি আমি চাই লওঁ, কিয়নো এইবিলাক প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তোমালোকে একেবাৰে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবা, স্কিপ নকৰিবা। স্কিপ কৰিলে কিন্তু তোমালোকৰ দিগদাৰ হৈ যাব, পিছত গৈ বুজি নাপাবা। বুজি পাইছানে? ইয়াত চাবা 100 মাৰ্কৰ হয়, 5 মাৰ্ক হৈছে 30 আৰু 3 ঘণ্টা সময় থাকিব। ইয়াত বাৰ বাৰ কৈ দিছোঁ, এইটো চেম্পল পেপাৰ ফৰ SSLC 2026। এইটো চেম্পল পেপাৰ হয়। ঠিক আছে, এনে এইবিলাক প্ৰশ্ন যে হুবহু আহিব তেনেকুৱা কথা নহয়। আহিবও পাৰে, নাহিব পাৰে, কিন্তু হয় ইয়াৰ পৰাই আহিব। ঠিক আছে, আৰু এক্সট্ৰা আহিব পাৰে। গতিকে এইটো চেম্পল হয়, যে এইটো কুৱেশ্যনে হুবহু পাবা তেনেকুৱা নহয়। এইটো মই আগতীয়াকৈ কৈ দিলোঁ। ঠিক আছে, প্ৰথমে আমাক দি আছে গ্ৰুপ এ বিভাগ ক। তাতে কৈছে যে অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? এইটো 1 নম্বৰ কাৰণে দিছে এইবিলাক প্ৰশ্ন। এইটো প্ৰশ্ন যে সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? তাৰপিছত এইটো যে ইয়াণ্ডাবু সন্ধিৰ পাছত অসমলৈ কোন আহিল? ঘ নম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কলীয়া দমনৰ কি আখ্যা দিছে? 9 নম্বৰ ইম্পৰ্টেণ্ট, যিবিলাক দিয়ে সববিলাকেই ইম্পৰ্টেণ্ট। ঠিক আছে, 9 নম্বৰ যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 6 নম্বৰ ভাইৰাছ কি? 6 নম্বৰ যে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক লগ ধৰিছিল? তাৰপিছত 10 নম্বৰ যে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা, এই কথাষাৰৰ বক্তা কোন? এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। নেক্সট 1 নম্বৰ কাৰণে প্ৰশ্ন দিছে যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? এইবিলাকৰ উত্তৰ তোমালোকে নিশ্চয়কৈ জানা, তোমালোকৰ কিতাপতো আছে। তাৰ পৰা তোমালোকে চলিউশ্যনখিনি চাই ল'বা, উত্তৰখিনি চাই ল'বা। আৰু মোৰ প্ৰতিটো ভিডিঅ' চাবা, অসমীয়া মই ধুনীয়াকৈ সববিলাক চেপ্টাৰে বনাই দিছোঁ। তাৰ পৰা তোমালোকে এইবিলাকৰ এনচাৰ পাই যাবা। যিখিনি এক্সট্ৰা প্ৰশ্ন আছে সেই এক্সট্ৰা প্ৰশ্ন মই এক্সট্ৰা প্ৰশ্নকে দি দিছোঁ। ঠিক আছে, উত্তৰখিনি। তাৰপিছত 10 নম্বৰ যে ইৰাণৰ ৰাজধানীৰ নাম কি? তাৰপিছত 6 নম্বৰ যে কোনগৰাকী লিখকে মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত PhD লাভ কৰে? এইটো ভিতৰৰ প্ৰশ্ন। এইটো মোৰ ভিডিঅ'ত মই ভিতৰুৱা প্ৰশ্ন হিচাপে এনচাৰ দি দিছোঁ। তথাপি বহুতে এইটো উত্তৰ নাজানিব। ভিডিঅ'টো বিচাৰি ফুৰোঁতে যদি কিছুমানৰ দিগদাৰ হয়, সেইকাৰণে এইটো ইম্পৰ্টেণ্ট কাৰণে মই এইটোৰ উত্তৰ লগালগ দি দিছোঁ। ডক্টৰটো হ'ব প্ৰণয়ী দত্ত। ডক্টৰ প্ৰণয়ী দত্তই মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণৰ ক্ষেত্ৰত PhD লাভ কৰিছিলে। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন 1 নম্বৰৰ কাৰণে। বুজি পাইছানে? তাৰপিছত এটা প্ৰশ্ন যে ইৰাণৰ শাসকসকলৰ কথা আলোচনা কৰিলে মনলৈ ভাহি অহা শাসকজনৰ নাম কি? এইটো হ'ব নাদিৰ শ্বাহৰ কথা মনত পৰে। উত্তৰ হ'ব নাদিৰ শ্বাহ। বুজি পাইছানে? এইবিলাক প্ৰশ্ন ভিতৰুৱা কাৰণে মই এনচাৰো দি দিছোঁ, কিয়নো তোমালোকৰ পৰীক্ষাৰ আগত সময় নাথাকিব এনচাৰ ওলোৱাত। সেইকাৰণে এইবিলাক প্ৰশ্ন হয়তো এনচাৰ ওলোৱাত তোমালোকৰ প্ৰব্লেম হ'ব। সেইকাৰণে মই এনচাৰ লৈ আহিছোঁ। আৰু যিবিলাকৰ এনচাৰ দিয়া নাই সেইবিলাকে তোমালোকে হুবহু পাই যাবা কিতাপত, বা মোৰ ভিডিঅ' চালে পাই যাবা। ঠিক আছে, মই ক্লাছ 10ৰ প্লেলিষ্ট যিটো আছে অসমীয়াৰ, লাগিলে মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'ব পাৰিবা। বুজি পাইছানে? নহ'লে তোমালোকে ইউটিউবত চাৰ্চ কৰিবা আপিল ৰহমান ক্লাছ 10 এছামিছ প্লেলিষ্ট, তথাপিও আহিব। বুজি পাইছা? এতিয়া চাবা 2 নম্বৰৰ কাৰণে যে চমু উত্তৰ লিখা। যিকোনো দুটা, তোমালোকৰ পৰীক্ষাত দুটা লিখিব লাগিব, বা বেছিয়ে থাকিব পাৰে। গতিকে এইবিলাক প্ৰশ্ন 2 নম্বৰৰ কাৰণে আহে। ঠিক আছে, যেনেকৈ ক নম্বৰ প্ৰশ্ন যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন? খ নম্বৰ যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। গ নম্বৰ প্ৰশ্ন দিছে, এইটো ইম্পৰ্টেণ্ট, যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? তাৰপিছত দিছে ঘ নম্বৰ যে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? ঙ নম্বৰ যে অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ
অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট। তাৰপিছত 6 নম্বৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহতে, ঠিক আছে, গতিকে পলহতে কি বিপদত পৰিছিল? চ' পল আৰু পলৰ লগত আৰু এজন আছিলে, ইয়াৰ নামটো টাইপিং কৰোঁতে চাগে মিষ্টেক হৈ গৈছে, গতিকে এইটো প্ৰশ্ন তোমালোকে কিতাপত চাবা, প্ৰশ্নাৱলীত পাই যাবা এইটো প্ৰশ্ন, যে পলহতে কি বিপদত পৰিছিল, সিহঁতক সেই বিপদৰ পৰা কোনে উদ্ধাৰ কৰিছিল, এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। তাৰপিছত 6 নম্বৰ যে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা বহলাই লিখা, ঠিক আছে। এতিয়া নেক্সট চাবা তোমালোকে, নেক্সট 3 নম্বৰ যে চমুকৈ উত্তৰ দিয়া, এতিয়া কবিতা ছেকশ্যনৰ পৰা আহিছে, পদ্যাংশৰ পৰা। 1 নম্বৰ দিছে যে বৰগীতটি কি ৰাগত বন্ধা আছে, এইটো ইম্পৰ্টেণ্ট। এইটো প্ৰশ্ন ঠিকে আছে। ইয়াত কৈছে যে 6 নম্বৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আলতাফত কি বিপদত পৰিছিল, ঠিক আছে, গতিকে আলতাফত, গতিকে ঠিকে আছে প্ৰশ্নটো, টাইপিং কৰোঁতে একো মিষ্টেক হোৱা নাই, মই ডাঙৰ আছিল কাৰণে মই ভাবিলোঁ মিষ্টেক আছে নেকি, মিষ্টেক নাই। যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আলতাফত কি বিপদত পৰিছিল, সিহঁতক সেই বিপদৰ পৰা কোনে উদ্ধাৰ কৰিছিলে, এইটো ইম্পৰ্টেণ্ট। বাকী কবিতা ছেকশ্যনৰ পৰা বৰগীতটি কি ৰাগত বন্ধা আছে, এইটো ইম্পৰ্টেণ্ট, বুজি পালা। তাৰপিছত নেক্সট প্ৰশ্ন ইম্পৰ্টেণ্ট, এইটো পদ্যাংশৰ পৰা যে মোহপাশ মানে কি, আজান ফকীৰৰ আচল নাম কি, বা কেতিয়াবা প্ৰশ্ন আহে যে আজান ফকীৰৰ প্ৰকৃত নাম কি, ঠিক আছে। 4 নম্বৰ যে কুতুব শব্দৰ অৰ্থ কি, 5 নম্বৰ যে ৰঘুনাথ চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা, 6 নম্বৰ কবিতাটোত কবিয়ে কাৰ প্ৰশস্তি কৰিছে, এইবিলাক 1 নম্বৰৰ কাৰণে। 7 নম্বৰ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল, 8 নম্বৰ মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল, তাৰপিছত 9 নম্বৰ মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল, এইটো ইম্পৰ্টেণ্ট। এতিয়া আমাক দিছে 3-4 নম্বৰৰ প্ৰশ্ন উত্তৰ দিয়া, গতিকে 3-4 নম্বৰৰ কাৰণে এইবিলাক প্ৰশ্ন আহিব, যেনেকৈ ক নম্বৰ যে বৰগীতটিৰ মূল ভাৱ লিখা, খ নম্বৰ বৰগীতৰ 4টা লক্ষণ লিখা, গ নম্বৰ কৃপা কৰা নাৰায়ণ চোৰ মোহ পাশ কয়হ মাধৱ হৰি দাসকো দাস, ব্যাখ্যা কৰা, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত ঘ নম্বৰ যে সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, ব্যাখ্যা কৰা। 9 নম্বৰ প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, প্ৰশস্তিৰ মূল ভাৱ, ঠিক আছে। তাৰপিছত 6 নম্বৰ যে উঠাহে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথ যাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা, ঠিক আছে। তাৰপিছত 6 নম্বৰ মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা, এইটো এটা ইম্পৰ্টেণ্ট, ভেৰি ভেৰি, হয় প্ৰশস্তি নহ'লে মই অসমীয়াৰ পৰা অৰ থাকিব, যিকোনো এটা লিখিব লাগিব, ঠিক আছে পৰীক্ষাত। এতিয়া নেক্সট দিছে আমাক যে ব্যাখ্যা কৰা, যে মোহগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া, অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া, চ' এইটো ব্যাখ্যা কৰিব লাগে, ঠিক আছে। তাৰপিছত ই নম্বৰ যে জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমেৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ, কথাষাৰ বহলাই লিখা, ইম্পৰ্টেণ্ট এইটো, ঠিক আছে। তাৰপিছত ব্যাকৰণ ছেকশ্যন চাবা, ব্যাকৰণ গ্ৰামাৰ ছেকশ্যন থাকে তোমালোকৰ। ব্যাকৰণত দিছে আমাক প্ৰথমত যে তলত দিয়াবোৰৰ বেশ বাক্যসহ সমাসৰ নাম লিখা, যেনেকুৱা হাঁহিমুখ, বনভোজ, শতাব্দী, যোগভ্ৰষ্ট, এইবিলাক বেশ বাক্যসহ সমাসৰ নাম লিখিব আহিব, এইবিলাক 1 নম্বৰকৈ থাকিব এটাত, ঠিক আছে, যিকোনো 2টা লিখিব আহিব, 4টা থাকিব বা 3টা থাকিব, ঠিক আছে। তাৰপিছত 2 নম্বৰ ব্যাকৰণৰ ক্ষেত্ৰত দিছে যে মধ্যাহ্ন বা অন্ত্যেষ্টিয় বা মূৰ্ধন্যাস্য হোৱাৰ কাৰণ লিখা, চ' কাৰণ কণ্টক কৃষ্ণ স্পষ্ট কিয় হৈছে মূৰ্ধন্যাস্য বা মূৰ্ধন্য, ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত পৰীক্ষাত প্ৰশ্ন আহে মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা বা সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, চ' গতিকে এইবাৰৰ কাৰণে মিশ্ৰ বাক্যটো পৰিৱৰ্তন কৰা ইম্পৰ্টেণ্ট আছে, ঠিক আছে। যে মিশ্ৰ বাক্যলৈ আমাক নিব লাগে যে মিছা কোৱাজনক সকলোৱে বেয়া পায়, চ' এইটো সৰলত আছে, মিশ্ৰত আমাক ল'ব লাগিব। তাৰপিছত 4 নম্বৰ বিপৰীতাৰ্থক শব্দ লিখা, যেনেকুৱা চিনাকি, প্ৰাচ্য, আবিৰ্ভাৱ, চ' এইবিলাকৰ বিপৰীত শব্দ বা বিপৰীত অৰ্থ কি সেইটো আমাক লিখিব লাগে। তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিছে যে এটা শব্দত প্ৰকাশ কৰা, গতিকে এটা শব্দত প্ৰকাশ কৰিব দিছে যে যি কথাৰ অৰ্থ নাই। 2 নম্বৰ যে ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, আৰু দিছে নেচ নখৰা বেঙৰ পোৱালি,
এইবিলাক হৈছে এটা শব্দত প্ৰকাশ কৰিব দিছে। এতিয়া নেক্সট 6 নম্বৰ ব্যাকৰণ সেকশনত দিছে যে সমাৰ্থক শব্দ লিখা এটাকৈ, মানে এটা লিখিব কৈছে। আমাক দিছে তনয়, কটকী, নবীন, কুসুম, যিকোনো এটা লিখিলে হৈ যায় পৰীক্ষাত, বা দুটা কেতিয়াবা লিখিব আহিব পাৰে, কিন্তু এইকেইটা ইম্পৰ্টেণ্ট। তাৰপিছত 7 নম্বৰ দিছে যে ভাৱ সম্প্ৰসাৰণ কৰা, যে ডলাৰ বগৰী, আৰু দিছে ৰাইজে নখ জোকাৰিলে নৈ বয়। চ' গতিকে এইকেইটা ভাৱ সম্প্ৰসাৰণ কৰিব লাগিব, ঠিক আছে। তাৰপিছত 8 নম্বৰ দিছে যে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি বিদ্যালয়ত 3 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা। চ' গতিকে এখন আবেদন আহিবই ছুটি মঞ্জুৰিৰ কাৰণে, এটা আবেদন, এইটো ইম্পৰ্টেণ্ট, পঢ়িবা আৰু তোমালোকে প্ৰেক্টিছ কৰিবা, ঠিক আছে। তাৰপিছত 9 নম্বৰ ৰচনা লিখা, যিকোনো এটা লিখিব লাগে, দুটা দিছে, যে তোমাৰ প্ৰিয় সংগীত শিল্পী। চ' গতিকে তোমাৰ প্ৰিয় সংগীত শিল্পীৰ ওপৰত তোমালোকে জুবিন গাৰ্গৰ বিষয়ে লিখিব পাৰা। ইয়াত কৈছে আৰম্ভণি দিব লাগিব, ভাল লগাৰ কাৰণ, জীৱনী আৰু সামৰণি। আৰু 6 নম্বৰ দিছে যে দৈনন্দিন জীৱনত বিজ্ঞানৰ ব্যৱহাৰ, আৰম্ভণি দিব কৈছে, সুবিধা অসুবিধা আৰু সামৰণি দিব কৈছে, ঠিক আছে। এতিয়া গ্ৰুপ বি চাবা, বিভাগ খ, আমাক কৈছে চমু উত্তৰ দিয়া। 1 নম্বৰ কৈছে যে ভাস্কৰ বৰ্মাই কাক নিজৰ দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে। চ' মই উত্তৰটো তোমালোকৰ বিচাৰি পোৱাত অসুবিধা হ'ব পাৰে, সেইকাৰণে মই শ্বৰ্টকাটত এনচাৰটো দি দিছোঁ, এইটো ইম্পৰ্টেণ্ট। এনচাৰটো হ'ব চীন দেশৰ পৰিব্ৰাজক ইউনানং চাঙক চিঠি লিখিছিলে ভাস্কৰ বৰ্মাই, ঠিক আছে, ইউৱান চাঙক, ঠিক আছে। 2 নম্বৰ যে কুলক্ষয় দোষ কি, এইটো ইম্পৰ্টেণ্ট 1 নম্বৰৰ কাৰণে, এইটো 1 নম্বৰৰ কাৰণে আছিলে। 3 নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল। 4 নম্বৰ শতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এতিয়া নেক্সট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। চ' যিবিলাক প্ৰশ্ন ইয়াত ডিছকাছ কৰি আছোঁ সববিলাকেই ইম্পৰ্টেণ্ট, ঠিক আছে। গতিকে এইবিলাক তোমালোকে মাষ্ট, এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকে জনাটো দৰকাৰ। এইবিলাক জনাৰ উপৰিও তোমালোকৰ যদি হাতত সময় আছে আৰু বেছিকৈ পঢ়িবা মেইন বুকটো, ঠিক আছে। তাৰপিছত কৈছে উত্তৰ দিয়া 6 নম্বৰ প্ৰশ্ন, যে নালন্দা বিশ্ববিদ্যালয়ত কি কি বিষয়ত শিক্ষা দিয়া হৈছিল। তাৰপিছত 7 নম্বৰ, যে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল, ঠিক আছে, ইম্পৰ্টেণ্ট। নেক্সট 8 নম্বৰ প্ৰশ্ন দিছে যে অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে, তোমাৰ নিজৰ কথাৰে লিখা। এইটো 4 নম্বৰৰ কাৰণে আহে। তাৰপিছত নেক্সট 9 নম্বৰ প্ৰশ্ন দিছে যে নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে, এইটো এটা ইম্পৰ্টেণ্ট। 10 নম্বৰ প্ৰশ্ন, যে মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। চ' কানাই চাতুৰীৰ পৰা এইটো প্ৰশ্ন দিয়া হৈছে, তোমালোকে প্ৰশ্নাৱলীৰ পৰা চাই ল'ব পাৰিবা এনচাৰ। তাৰপিছত 11 নম্বৰ, যে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখা, বা এইটো লিখিব দিছে যে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা, যিকোনো এটা লিখিলে হ'ব, ঠিক আছে। নেক্সট দিছে আমাক যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুবাৰ হৈছে, যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টকা লিখা। গতিকে 4 নম্বৰ থাকিব 2-2কে, দুটা ব্যক্তিৰ নাম লিখিব কৈছে যিকোনো জনগোষ্ঠীৰ, ঠিক আছে, যিসকলে বিশেষ বৰঙণি আগবঢ়াইছে। তোমালোকৰ দ্ৰুত পাঠন যিটো কিতাপ আছে তাতে নিশ্চয়কৈ সববিলাক জনগোষ্ঠীৰে যিসকলে বিখ্যাত মানুহ আছে সেইবিলাকৰ বিষয়ে দিয়া আছে, গতিকে যিকোনো জনগোষ্ঠীৰ দুটাৰ নাম লিখিলে হৈ যাব। 4 নম্বৰ থাকিব। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট, এইটো আহিব, ঠিক আছে, এইটো নহাকৈ এছামিজ কুৱেশ্যন পেপাৰ হ'বই নোৱাৰে। 13 নম্বৰ প্ৰশ্ন, যে ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। পয়াৰ, লেচাৰী, ঝুনা, ৰীণা, একাবলি, ঠিক আছে, দুলৰীয় আছে, কিন্তু দুলৰীতকৈ এইবাৰ এই 4টা ইম্পৰ্টেণ্ট। ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া 4 নম্বৰ থাকে, ঠিক আছে। 2 নম্বৰকৈ যিকোনো দুটা লিখিলে হৈ যায়, বুজি পাইছানে। চ' দ্য এণ্ড। চ' এইখিনি আছিলে, তোমালোকে অসমীয়াৰ কাৰণে প্ৰস্তুতি লৈ ল'লা। এইটো জাষ্ট প্ৰেক্টিছৰ কাৰণে মই এইটো ভিডিঅ' বনালোঁ, যাতে তোমালোকে আইডিয়া পাই যোৱা তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব, ঠিক আছে।
চ' মই জানো যিমানখিনি দেখালোঁ সম্পূৰ্ণখিনি তোমালোকে জানা আৰু যদি নাজানা তোমালোকে এতিয়া এইবিলাক প্ৰশ্নৰ এনচাৰ ওলোৱাই তোমালোকে মুখস্থ কৰি লোৱা বা জানি লোৱা কিয়নো এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট আৰু যদি এইবিলাকৰ উপৰিও আৰু পঢ়িব বিচাৰা নিশ্চয়কৈ পঢ়িব পাৰা কিয়নো ইয়াৰ ভিতৰত কমন নপৰিলে কিন্তু তোমালোকৰ পৰীক্ষাত বেয়া নাম্বাৰ পাবা চ' সেইকাৰণে তোমালোকে আৰু অতিৰিক্ত পঢ়িবলৈ যত্ন কৰিবা ঠিক আছে চ' আজিলৈকে আহোঁ বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম